সেইটোৱে মই কৈছোঁ যে আমি আহিছোঁ, মই চাই গ'লোঁ, ডিটেইলছ মই চাইছোঁ, আপোনালোকে দেখিছে। এনেকুৱা হোৱা নাই বোলে নামৰ কাৰণে তাত মই আহি গ'লোঁ আৰু মই ঘূৰি গ'লোঁ গুৱাহাটীত, এনেকুৱা হোৱা নাই। মই ডিটেইলছ চাইছোঁ আৰু চোৱাৰ পিছত মই যিটো দেখিছোঁ যে এইটোত MLA এজন ডাঙৰ ৰোল থাকে, MLA অৱহেলা আছে, এইটো খোলাখুলি হৈছে। মানুহৰ যে ক্ষতি হৈছে, আজকে 10-15 হাজাৰ মানুহ বেঘৰ হৈ গৈছে। এই মানুহবিলাক স্কুল, মাদ্ৰাছা, মছজিদ একো নাই। ৰমজান মাহ সন্মুখত আছে। এই ফ্লাড ইনহেৰিটেশ্যনটো আমাৰ অসমৰ চবচে ডাঙৰ সমস্যা, এইটো বন্ধ হ'ব লাগে। মই যিমান জলদি হয়, আমাৰ এছেম্বলি চলি আছে, মই আজি গৈ আমাৰ MLA মেম্বাৰসকলক মাতি আমি এই ডিউটিটো দি দিম বোলে আপোনালোকে এইটো এছেম্বলিত উঠাওক। আৰু মই মোৰ ফালৰ পৰা দিল্লী ডিজাষ্টাৰ মেনেজমেণ্টলৈকে কেনেকুৱা কণ্টেক্ট কৰিব লাগে মই আপোনালোকক আশ্বাস দি আছোঁ। ইনশাআল্লাহ আমি কণ্টেক্ট কৰিম আৰু মই এইটো ফ'ল' আপো কৰিম। এইটো যিমান জলদি হয় এইটো বন্ধ হ'ব লাগে, ৰোধ হ'ব লাগে। বোলে যিমান আজি গোটেই চব জাগাতি হৈ আছে, বোলে আমি দেখি আছোঁ অলপ এটাতো আছে, মাজুলীয়ে পায়, ধেমাজিয়ে পায়, আমি কিয় নাপাওঁ? মতলব এটা কিছু না কিছু আছে, দেৰ ইজ চামথিং। বোলে এইটো হ'ব নালাগে। 3 কোটি টকা মাত্ৰ দিছে, য'ত 300 কোটি টকা দিব লাগে, 3 কোটি টকা কিয় হ'ব? হা, এইটোৰ কাৰণে এটা পক্ষপাতিত্ব আছে, আমি দেখি আছোঁ। মাইনৰিটি এলেকা থাকিলে এইসকলে এনেকুৱাই কৰে। বিজেপি চৰকাৰ, আমি আৰু বেছি আশা ৰাখিব নোৱাৰোঁ। তথাপিও আমি ডাইৰেক্ট CMৰ লগত ভেট কৰিম। সেইটোৱে মই দেখি আছোঁ যে বিধায়কৰ যে এটা ৰোল থাকিব লাগে, এইটো আমি দেখিব পোৱা নাই। এইটো বড় দুৰ্ভাগ্যৰ কথা। মানুহবিলাকে কিমান আস্থা লৈ এই মানুহজনক আব্দুল বাতিল খন্দকাৰ আমাৰ লগতে আছিল। মই ট্ৰেইনিং দিছোঁ, মই এছেম্বলিৰ লায়ক বনাইছোঁ। তাৰপিছত কংগ্ৰেছ জইন কৰিলে। এতিয়া মই দেখাব আপোনালোকৰ মাধ্যমে মই আহ্বান জনাম, বোলে তুমি ঘৰ ৱাপচি কৰা, UDFৰ মানুহ UDF আহি যোৱা, আমি চবে মিলি এই কামটো কৰি দিম। UDF আহিব, তেখেত আহিব, খলিল কি নাম মজুমদাৰ না খলিল লস্কৰ, আমাৰ কি নাম কাটিগড়াৰ সিও আহিব, আৰু বহুত আমাৰ আছে। মই নাম নকওঁ, আগে নাম ক'লে সেইসকলৰ ক্ষতি হৈ যাব। অ'কে।